হেল্ল' বন্ধুসকল, আপোনালোকে কেনে আছে? আজি আপোনালোকক দেখুৱাই আছোঁ মোৰ জিকা খেতিটো। জিকা খেতিটো কৰিছিলোঁ প্ৰায় আজি 2 মাহমান হ'ল। এতিয়া জিকা হৈ আছে এনেকুৱা। কিছুমান বেয়া হৈছে। জিকা খেতিটোত অলপ বেমাৰে পাইছিলে, তাৰ কাৰণে জিকাখিনি চাক এনেকুৱা হৈ গৈছে। এইটো ভেঁকি গৈছে। এইটো চাক এনেকৈ হেৰি হৈ যায়। কিন্তু ঔষধ দিছিলোঁ, মেডিচিন দিছিলোঁ, ভিটামিনো দিছিলোঁ। এতিয়া অলপ এটা হেৰিত আহিছে, কিন্তু আকৌ দিব লাগিব। এনেকুৱা মহ আছে কিছুমান চাওক, এনেকুৱা মহ সৰু সৰু পোকা চোকা এইবিলাক আছে, যিখিনিয়ে বহুত অনিষ্ট কৰে। মাখি আছে, বগা মাখি, এনেকুৱা কিছুমান বস্তু আছে যিখিনিয়ে বহুত হেৰি কৰে। আৰু আজিকালি এটা মহা প্ৰব্লেম হ'ল পলিনেশ্যনৰ প্ৰব্লেম। পলিনেশ্যনৰ কাৰণে মৌ-মাখি নাই আজিকালি। মৌ-মাখিয়ে মধু বুটলিবলৈ নাহে। তাৰ কাৰণে নিজেই ফুলবিলাক পৰাগযোগ কৰিব লগা হয়, ফুলবিলাক ছিঙি। এইটো এটা প্ৰব্লেম। তাৰ কাৰণে প্ৰডাকশ্যন আজিকালি কম। এইটো চাওক, কিছুমান বেমাৰে পাইছে কাৰণে এনেকুৱা হ'ল, বেকা হৈ যায়। এনেকুৱা বেকি গৈছে। এইটো এটা প্ৰব্লেম আছে। ভিটামিনৰ আকৌ অভাৱ হৈছে। আকৌ দিম, আকৌ ভিটামিন চিটামিন মাৰিব লাগিব অলপ চলপ, তেতিয়াহ'লে ঠিক হ'ব। এইটো এনেকুৱা হৈ আছে। আগতে বহুত বেয়া হৈছিলে। এই লতাটো অলপ ভাল হৈছে এতিয়া জিকা লাগি আছে চাওক। বেছি কৰা নাই, মই 2 কঠা মানহে কৰিছিলোঁ। দামো কমি গ'ল এতিয়া। তথাপিও যি দাম আছে, এতিয়া বেছিকৈ প্ৰডাকশ্যন হ'লে কিবা এটা আশা কৰিব পাৰিলোঁ হয়। বেমাৰ আকৌ, তাৰ কাৰণে প্ৰডাকশ্যন কমি গৈছে। এইটো চাওক, জিকাখিনি ইয়াতে আছে। বৰষুণ পৰিবনে নাই তাকে চাই কৰি মেডিচিনখিনি দিম নে নাই ভাবি আছোঁ। এইটো এনেকুৱা। প্ৰথমে ভালেই হৈছিলে গছখিনি কোনো প্ৰব্লেম নাছিলে, কিন্তু মাজতে প্ৰব্লেম হ'ল। বেমাৰ 3-4টা বেমাৰে পাই গ'লে একেলগে। তাৰপিছতে এনেকুৱা হৈ গ'ল, নহ'লে ভালেই আছিলে আগতে। এইখিনি এনেকুৱা হৈ আছে। ভিতৰত এনেকুৱা চাওক।
মানে বেকা আছে, বেকা জিকা খেলি চালে বেয়া লাগে, কিন্তু কি করা যাব, এতিয়া হৈ গ'ল। ঠিক কৰোঁতে কৰোঁতে বেমাৰ এবাৰ পালে ঠিক কৰোঁতে কৰোঁতে প্ৰব্লেম হয়, বহুত টাইম লাগি যায়। এখানে আছে, কিন্তু চিধা হ'লে মোৰ ভাল আছিলে, বেচিবলৈ ভাল, দামো বেছি পাওঁ, কিন্তু এতিয়া বেকি যায়, বেকি গ'লে প্ৰব্লেম হয়।